মাধ্যমত আদিবাসী ছাত্ৰ সন্থাই আচলতে যি চাহ শ্ৰমিক সংগঠন অসম চাহ মজদুৰ সংঘ সোণাৰী শাখাৰ আচলতে তলাবন্ধৰ যি কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰিছিলে তাৰ পাছতে কথাৰ সুৰ সলাই থকা ইতিমধ্যে দেখা গৈছে যিহেতু কেনেধৰণৰ আচলতে কথা সুৰ সলিল তাৰ সম্পৰ্কে আচলতে আমি ভাবিছিলোঁ যে আচলতে আদিবাসী জনগোষ্ঠীটোক নেতৃত্ব দি থকা অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদী কাৰ্যসূচী যি আচলতে সম্পন্ন হ'ব 3 ডিচেম্বৰত তাৰ পূৰ্বে আচলতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰো আচলতে যি গণসমাৱেশ হৈ গ'ল তাৰ পাছতে বাধা দিয়াৰ যি কথা তেওঁলোকে উল্লেখ কৰিছিলে কিন্তু আজি দেখা গৈছে তেওঁলোকে আলোচনাৰ মৰ্মে তেওঁলোকে আচলতে আজি তেওঁলোকে যি সোণাৰী শাখাৰ যি সম্পাদক আছে তেখেতৰ লগত আজি তেওঁলোকে আলোচনাত বহিবলগীয়া হৈছে গতিকে আমি সামগ্ৰিক যি দৃশ্য আছে বা আমি সামগ্ৰিক যি আচলতে প্ৰতিবেদন আছে আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম আদিবাসী ছাত্ৰ সন্থাৰ যিটো জিলা সমিতি তেওঁলোকে আচলতে তলাবন্ধ কাৰ্যসূচী সামাজিক মাধ্যমত তেওঁলোকে ঘোষণা কৰিছিলে তাৰপাছত আপোনালোকৰ আলোচনা মিলিত হ'ল বা কি বিষয়ত আলোচনা হ'ল তাৰপাছত আপোনালোকৰ ওপৰত এটা অভিযোগ উঠিছে যে আপুনি আচলতে ধন লৈ আচলতে আপুনি আচলতে চলি আছে বুলি তেনেধৰণৰ ওলাইছে কি ক'ব বিশেষকৈ আমি চাহ জনগোষ্ঠীৰ যিটো মূল দাবী আছিল সেই 3টা দাবীত আমি আন্দোলনৰ কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত কৰিছিলোঁ আৰু আমি 5টা সংগঠনে মিলি পেলাই যৌথভাৱে কৰাৰ এটা সিদ্ধান্তটো আছিল ইতিমধ্যে আমাৰ চৰাইদেউ আদিবাসী সংগঠনে তেওঁলোকে নিজাববীয়াকৈ কৰিলে তাতে আমাৰ নৈতিক সমৰ্থনটো আছিল কিন্তু ইতিমধ্যে কিবা ভুল বুজাবুজিৰ ক্ষেত্ৰত হয়তো তেওঁলোকে কিবা কাৰণত আমাৰ কাৰ্যালয়টো তলা লগোৱা কথাটো উল্লেখ কৰিছিল এইটো তেওঁলোকৰ কথা কিন্তু ইতিমধ্যে তেওঁলোকে সেইটো উঠাই লৈছে বুলি গম পাইছোঁ আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ব্যক্তিগতভাৱে মোৰ কথাটো যিটো উল্লেখ কৰা হৈছে মোৰ স্বভাৱৰ কথা মই নিজে ক'ব নোৱাৰোঁ কিন্তু গোটেই ৰাইজে যিহেতুকে এইটো অনুষ্ঠানত ইমান দীৰ্ঘদিন ধৰি মই কাৰ্যকাল চলাই আছোঁ আৰু সেয়ে এই সকলোবিলাক কথা মোৰ কেন্দ্ৰীয় সংঘই বা মোৰ সংঘই তাৰ উত্তৰ দিব বা তেওঁলোকে সেই কথাটো স্পষ্ট কৰিব যে মই কেনেধৰণে মোৰ স্বভাৱটো হয় বা ক'ত মই কি কৰিছোঁ তাৰ ব্যৱস্থা কেন্দ্ৰীয় সংঘই নিশ্চয়কৈ জানিব যিহেতু দেখা গৈছে যে ধৰি লওক হাতী উদ্ধাৰ কৰিছে আপোনাক ইয়াৰ পৰা আঁতৰাই দিব লাগে তেনেধৰণৰ এইবিলাক বিষয়টো কি কৰিব এইটো বিশেষকৈ আমাৰ যিটো নিৰ্বাচন হয় এইটো সাংবিধানিক ব্যৱস্থাৰে হয় আৰু সাংবিধানিক ব্যৱস্থাৰ মাধ্যমতে মই নিৰ্বাচিত হৈ কাৰ্যকাল কৰি আছোঁ মই যদি ইয়াৰ পৰা কিবা হ'লে নিশ্চয়কৈ আমাৰ সাংবিধানিক ব্যৱস্থাৰে হ'ব এইটো কেন্দ্ৰীয় সংঘই বিবেচনা কৰিব আৰু কেন্দ্ৰীয় সংঘই সিদ্ধান্ত ল'ব সামাজিক মাধ্যমত আচলতে ঘোষণা কৰিছিলে তলাবন্ধ কাৰ্যসূচী তাৰপাছত আপোনালোকে আলোচনাত মিলিত হ'লে তাৰ বিষয়টো কি নিশ্চিতভাৱে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ 20 তাৰিখৰ যিটো বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আছিলে অসম চৰকাৰৰ শাসনাধিষ্ঠ মিত্ৰজোঁট চৰকাৰৰ প্ৰতিবাদত যিহেতু আমাৰ জ্বলন্ত সমস্যা জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি আৰু বিভিন্ন গ্ৰামাঞ্চলৰ লগতে চাহ বাগিচা ঔদ্যোগিক অঞ্চলত বসবাস কৰা আমাৰ জনগোষ্ঠীৰ আদিবাসী চাহ শ্ৰমিক জনগোষ্ঠীক ভূমিৰ ম্যাদী পট্টা প্ৰদানৰ দাবী ইয়াত কিন্তু এটা কথা দেখা গৈছে জিলাখনৰ সোণাৰী শাখাৰ যিজন চাহ শ্ৰমিক মজদুৰ সংঘৰ যিজন সম্পাদক প্ৰকাশ নাথ তেখেতে 70 ঊৰ্ধৰ ব্যক্তি আদিবাসী ছাত্ৰ সন্থাৰ প্ৰথম এটা এলিগেশ্যন তেখেতৰ ওপৰত আছে তেখেতে আদিবাসী ছাত্ৰ সন্থাৰ 20 তাৰিখৰ এই আন্দোলনটো মষিমূৰ কৰাত উঠি পৰি লগাৰ লগতে বিভিন্ন চাহ বাগিচাত গৈ তেখেতে ধন বিতৰণ কৰিছে যে আদিবাসী ছাত্ৰ সন্থাৰ এই প্ৰতিবাদত আপোনালোকে নাযাব বাগিচা বন্ধ কৰাত তেখেতে পোনপটীয়াকৈ তেখেত যোগাযোগ কৰিছে বিভিন্ন তেখেতৰ তৃণমূল পৰ্যায়ৰ কৰ্মীক লগাই বাগিচা বন্ধ কৰাত তেখেতকে খুলিবৰ কাৰণে সমৰ্থন জনাইছে দ্বিতীয় তেখেতৰ তেখেতৰ ওপৰত ইলিগেশ্যন লগাইছোঁ এটা কথা স্পষ্ট এই মানুহজনৰ চৰিত্ৰ কিন্তু আমি বুজি পাবলৈ আদিবাসী ছাত্ৰ সন্থা বাকী নাই প্ৰত্যেকটো নিৰ্বাচনত বিধানসভা লোকসভা নিৰ্বাচনত এই ব্যক্তিজনে প্ৰত্যেকবাৰ শাসনাধিষ্ঠ দলৰ পৰা বৃহৎ অংকৰ ধন লৈ কিনি তেখেতলোকে এই জনগোষ্ঠীটোক তেখেতে বিক্ৰী কৰে ইয়াৰ উপৰিঞ্চি দুবাৰকৈ এবাৰ উপ নিৰ্বাচনত আৰু 21 বিধানসভা নিৰ্বাচনত আমাৰ জনগোষ্ঠীৰ এজন কেণ্ডিডেটে টিকেট প্ৰদান কৰিছিলে তেখেতে শাসকীয় দলৰ পৰা বৃহৎ অংকৰ পুঁজি লৈ তেখেতক পৰাস্ত কৰাত উঠি পৰি লাগিছিলে এই তথ্যখিনি আমাৰ ওচৰত আছে আজি যিহেতু আপোনালোকে তলাবন্ধ কৰাৰ ঘোষণা আছিলে সেইটো আজি আচলতে আপোনালোকে কিয় ৰোধ কৰিবলগীয়া আছে কিয় এই বিষয়টো হৈ গ'ল
আমাৰ কেন্দ্ৰীয় সমিতিৰ লগত তেখেতলোকে যোগাযোগ কৰিছে। আমাৰ জিলা সমিতিৰ লগতো তেখেতলোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই বিষয়টো আমাক যোগাযোগ কৰি তেখেতে কৈছে যে তেখেতৰ ওপৰত আপোনালোকৰ যিখিনি ব্যৱস্থা আছে, যিখিনি তেখেতৰ ওপৰত ইলিগেশ্যন আপোনালোকে লগাইছে, সেইখিনি আমাক লিখিতভাৱে দিয়ক। উইদিন 1 মান্থ, 1 মাহৰ ভিতৰত তেখেতক ইয়াৰ পৰা চকীখনৰ পৰা আঁতৰাবলৈ তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। আৰু তেখেতে আমাক আজি মাতি তেখেতে ক্ষমা প্ৰাৰ্থনা বিচাৰিছে। তেখেতে কৈছে কোন কেইখন চাহ বাগিচা মোৰ নিৰ্দেশ নোহোৱাকৈ খুলিলে তেখেতলোকৰ মই ব্যৱস্থা ল'ম বুলি কৈছে। এই কথাত কিন্তু আমি সন্মতি প্ৰকাশ কৰা নাই। তেখেতে যে ব্যৱস্থা নল'ব, যিহেতু ধনৰ লেনদেনত তেখেতে জড়িত আছে, তো তেখেতে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব, এই কথাটো স্পষ্ট হৈ গৈছে। আমাৰ কথা স্পষ্ট, আদিবাসী ছাত্ৰ সন্থাৰ কথা, এখেতক এই চকীখনৰ পৰা প্ৰথমতে আঁতৰাব লাগিব। এনেকুৱা জাতিক কিনা বেচা কৰা মানুহক আমি সোণাৰী চহৰৰ মাজমজিয়াত এনেকুৱা এখন লাক্সাৰী চকী দিয়াৰ কিন্তু বা চকী এখনত বহাৰ তাৰ অধিকাৰটো নাই। সেই অধিকাৰটো তেখেতে ইতিমধ্যে হেৰুৱালে। স্পষ্ট কথা, শাসকীয় দলৰ পৰা ধন লেনদেন কৰি কিনি আদিবাসী ছাত্ৰ সন্থাৰ বৃহত্তৰ জনগোষ্ঠীটোৰ আন্দোলনক মষিমূৰ কৰা মানুহক কিন্তু আদিবাসী ছাত্ৰ সন্থাই কেতিয়াও প্ৰশ্ৰয় নিদিয়ে।